নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেছলৈ আজি কেইবাটাও গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মই দিবলৈ ওলাইছোঁ আজিৰ এই ভিডিঅ'টোৰ যোগেদি সেইবাবে কাইণ্ডলি ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ জনাম মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয় মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে মই বিভিন্ন সরকারি চাকরি সরকারি আসনি আৰু সরকারি ইনফরমেশন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ সেইবাবে মোৰ ভিডিঅ'সমূহ কাইণ্ডলি ৰেগুলাৰলি চাব কাৰণ প্ৰতিদিনে কিন্তু নতুন আপডেটছ আহি থাকে ইয়াৰ উপৰি কাইণ্ডলি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম আদিতো মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায় আৰু বন্ধুসকল আপোনালোকৰ মনত যদি সরকারি চাকৰি অথবা আসনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম সো বন্ধুসকল এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটি হৈছে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহি পৰিছে আপোনালোকৰ বাবে অনলাইন পোৰ্টেল মুকলি হৈছে যিসকলে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে এপ্লাই কৰিব বিচাৰিছে আপোনালোকে অতি সোনকালে মোৰ এইটো ভিডিঅ' চোৱাৰ পাছত ভিডিঅ'ৰ ডিসক্ৰিপশ্যন বক্সত যাব তাত গৈ আপোনালোকে অনলাইন লিংক লাভ কৰিব সেই লিংকৰ যোগেদি আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে যেটো পোৰ্টেল আছে সেই পোৰ্টেলটোত এন্ট্ৰি কৰিব পাৰিব সেই পোৰ্টেলত এন্ট্ৰি কৰাৰ পাছত আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে অতি সহজতে এপ্লাই কৰিব পাৰিব সো ফাৰ্স্ট ভিডিঅ'টো চাব তাৰ পাছত যাব ভিডিঅ' ডিসক্ৰিপশ্যন বক্সলৈ এটো হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ বাবে অসম চৰকাৰৰ মিউচুৱেল ট্ৰান্সফাৰৰ বাবে পোৰ্টেল বহুতে ইমান দিন ওয়েট কৰি আছে যে কেতিয়া মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেলটো মুকলি হ'ব সো বন্ধুসকল আজিৰ পৰা হৈ গ'ল মানে মুকলি হৈ গ'ল মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেল এটো হৈছে 1 জানুৱাৰীৰ ফাৰ্স্ট গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এতিয়া আহিছোঁ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে অৰুণোদয় আঁচনিৰ লগত জড়িত অৰুণোদয় আঁচনিৰ বাছনিকৰণ প্ৰক্ৰিয়াৰ বাবে মানে কোনসকলে অৰুণোদয় আঁচনিৰ আগন্তুক দিনত লাভ কৰিব তেওঁলোকৰ বাছনি প্ৰক্ৰিয়াৰ বাবে গ্ৰাম্য সভাসমূহ অনুষ্ঠিত হৈছিল ধুনীয়াকৈ গ্ৰাম্য সভাসমূহ অনুষ্ঠিত হ'ল ধুনীয়াকৈ পাৰ্টিসিপেট কৰিলে যিসকলে পাৰ্টিসিপেট মানে অৰুণোদয় আঁচনি লাভ কৰিব বিচাৰিছে আগন্তুক দিনত এতিয়া কথাটি হৈছে কেতিয়া তেওঁলোকে অৰুণোদয় আঁচনি সুবিধা লাভ কৰিব সো বন্ধুসকল অসম চৰকাৰে কেইটামান এলিজিবিলিটি ক্ৰাইটেৰিয়া বান্ধি দিছিল যে কোনসকলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব ওৱান ৰেচন কাৰ্ড ইকুৱেল টু ওৱান অৰুণোদয় স্কিম তাৰ পাছত বিধৱা মহিলা দিব্যাংগ ব্যক্তিসকল তাৰ পাছত বিবাহ বিচ্ছেদ হোৱা মহিলা আৰু যিসকলৰ বিবাহ হোৱা নাই 45 ইয়াৰ্ছৰ ওপৰত হৈ গৈছে মহিলাসকল তেওঁলোকৰ বাবে অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি কোৱা হৈছিল এতিয়া অৰুণোদয় আঁচনি এটা ভেৰিফিকেশ্যন হ'ব পাৰে আগন্তুক দিনত আৰু নতুন ফৰ্ম ফিল আপ হ'ব পাৰে সো বন্ধুসকল যেতিয়া আপডেট আহিব মোৰ ভিডিঅ'ৰ যোগেদি লাভ